আচলতে যিসকলে অসমত বা ভাৰতবৰ্ষত গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কাম কৰে তেওঁলোকৰ কাৰণে 1996 চনত বিভিন্ন মানে ত্যাগৰ মাধ্যমেদি এখন নিৰ্মাণ শ্ৰমিক কল্যাণ আইন গ্ৰহণ হৈছিল আৰু সেই আইনখন এতিয়া চলি আছিলে কিন্তু শ্ৰম কোড হোৱাৰ লগে লগে এতিয়া শ্ৰমিকসকলৰ সেই আইনখন এতিয়া আক্ৰান্ত হোৱাৰ ফলত যে দেখা গৈছে যে নিৰ্মাণ শ্ৰমিকসকলে যিখিনি পাবলগীয়া তেওঁলোকৰ সা সুবিধা এই সা সুবিধাখিনি ক্ৰমাগতভাৱে এতিয়া সেইখিনি তেওঁলোকে নোহোৱা কৰিব বিচাৰিছে কাৰণ আমি দেখা পাইছোঁ এতিয়া যে শ্ৰম কোড লাগু হোৱাৰ বা শ্ৰম কোড যেতিয়া তৈয়াৰ কৰা হৈছে তেতিয়াৰ পৰা আৰম্ভ কৰিছে যে এইবিলাক সমস্তবিলাক অনলাইন ছিষ্টেম হ'ব এতিয়া অনবৰ্ডিং এতিয়া নিৰ্মাণ চকীত এটা পৰ্টেল খুলিছে গতিকে এই নিৰ্মাণ চকী পৰ্টেল খোলাৰ মাধ্যমেদি নিৰ্মাণ শ্ৰমিক মানে সকলৰ যিখন নিৰ্মাণ শ্ৰমিকৰ যে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিবিলাক নথিপত্ৰ দিছিলে সেই সকলোবিলাক এতিয়া অনলাইন কৰাৰ মাধ্যমেদি তাতে নিৰ্মাণ চকী পৰ্টেলত যাব আৰু সমগ্ৰ দেশৰ কাৰণে এটাই পৰ্টেল আৰু দেখা গৈছে এই পৰ্টেলৰ নামেদি আজি বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে যে সমস্যাটো হৈছে যে আজি ক্ৰমাগতভাৱে নিৰ্মাণ শ্ৰমিক কল্যাণ আইনখন এটা অস্তিত্বহীন আইনলৈকে পৰিৱৰ্তন হৈ যাই আছে গতিকে এই পৰিৱৰ্তনটো আমি লক্ষ্য কৰিছোঁ আৰু নিৰ্মাণ শ্ৰমিক কল্যাণ আইনৰ আধাৰত আমাৰ ৰাজ্যসমূহত যিবিলাক নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ গঠন হৈছিল যেনে অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ গঠন হৈছিল আৰু সেই পৰিষদে আইন অনুযায়ী যিটো গাইডলাইন আছে সেই গাইডলাইন মতে শ্ৰমিকসকলক বিভিন্ন সা সুবিধা দিছিলে 16টা ইয়াতে তেওঁলোকে হিতলাভ লাভ কৰিছিল পাইছিল কিন্তু সেই হিতলাভসমূহ এতিয়া আজি চৰকাৰে দিয়াৰ ক্ষেত্ৰত আজি অযথা পলম হয় আগতে কিন্তু মোটামুটিভাৱে ঠিকভাৱে দিছিল কিন্তু এতিয়া অযথা পলম হয় আৰু বিগত যিটো মানে আমি যিটো পালোঁ 2024 শেষৰ পৰা 2025 চনলৈকে এতিয়ালৈকে যে নিৰ্মাণ শ্ৰমিকসকলৰ যিটো তথ্য পাতি মানে ৰেজিষ্ট্ৰেশ্যনৰ পাছত যিখিনি তথ্য পাতি এই সকলো তথ্য পাতি এতিয়া অনলাইনৰ ব্যৱস্থাৰ মাজেদি তেওঁলোকক নিৰ্মাণ চকী পৰ্টেলত তেওঁলোকৰ নামবিলাক সোমোৱাই দিয়াৰ যিটো ব্যৱস্থা এই পৰ্টেলটো হোৱাৰ পাছত যিটো খেলি মেলি আৰম্ভ হৈছে যে নিৰ্মাণ শ্ৰমিকসকলৰ এতিয়াও সেই পৰ্টেলৰ জৰিয়তে অনবৰ্ডিঙৰ যিটো কাম তেওঁলোকৰ নামবিলাক জমা থোৱাৰ যিটো কাম এই কামটো এতিয়াও মানে হৈ উঠা নাই আৰু যাৰ ফলত আজি নিৰ্মাণ শ্ৰমিকসকল যিবিলাক হিতলাভ পাইছিল সেই হিতলাভসমূহ এতিয়া তেওঁলোকে পোৱাৰ পৰা বঞ্চিত হৈ আছে আৰু দেখা গৈছে যে নিৰ্মাণ শ্ৰমিকসকলৰ এই যি সমস্যা হৈছে এই সমস্যাবিলাক আৰু হোৱাৰ কাৰণ আছে যে আজি অনবৰ্ডিঙৰ সময়ত যোৱা 24 চনৰ শেষৰ পৰাই আমি দেখা পাইছোঁ যে নিৰ্মাণ শ্ৰমিকৰ কাৰ্ডবিলাক 2 বছৰৰ মূৰে মূৰে ৰিনিউ হয় নৱীকৰণ হয় গতিকে এই নৱীকৰণ কৰাৰ ক্ষেত্ৰত দেখা গৈছে যিহেতু অনলাইন হ'ব নিৰ্মাণ চকী পৰ্টেল এটা হৈছে তাতে যিহেতু অনবৰ্ডিং হ'ব সেই অনবৰ্ডিঙৰ হোৱাৰ পাছত তেওঁলোকৰ শ্ৰমিক মানে কাৰ্ডবিলাক নৱীকৰণ হ'ব তেতিয়া সমস্ত আমাৰ অফলাইনেদি যিবিলাক কাম হৈছিল সমস্তবিলাক বন্ধ ৰাখিলে আৰু সেই কামটোৰ কাৰণে এতিয়াও নিৰ্মাণ শ্ৰমিকৰ অনবৰ্ডিঙৰ কাম সম্পূৰ্ণ হোৱা নাই যিসকলে কৰিছে তেওঁলোকৰ কিছু ভুলো হয় মাজে মাজে আৰু সেইবিলাক এতিয়া অযথা পলম হৈ আছে সমগ্ৰ অসমতে যাৰ কাৰণে এই অনবৰ্ডিঙৰ পৰা তেওঁলোকে কোনো ধৰণৰ সুফল পোৱা নাই এনেধৰণৰ ব্যৱস্থাবিলাক হৈছে যাৰ কাৰণে আজি এই অনবৰ্ডিঙৰ কাৰণে আমি এই আন্দোলনটো সংগঠিত কৰিবলগীয়া আছে যে অনবৰ্ডিঙৰ কাৰণে কিছুমান চৰ্ত বাতিল কৰিব লাগিব আমি সেইটো বিচাৰিছোঁ সেই বাতিল হৈছে যে বাতিল কৰিব লাগিব এইটো প্ৰথমতে যে অনবৰ্ডিঙৰ ক্ষেত্ৰত নৱীকৰণ কৰা কাৰ্ডখন বিচৰাটো বন্ধ কৰক আৰু তেওঁলোকে বছৰি যিটো বৰঙণি থ'ব লাগে 240 টকা শ্ৰমিকসকলে এইটো অনবৰ্ডিং হওক বা নহওক তেওঁলোকক থোৱাৰ এটা সুযোগ দিব লাগিব নহ'লে আজি যিসকলৰ তেওঁলোকৰ যিটো ভেলিডিটি শেষ হৈ গৈছে নৱীকৰণ হোৱা নাই আৰু পইচা জমা দিব লাগে গতিকে এই ভেলিডিটি শেষ হোৱাবিলাকক আজি তেওঁলোকে যাতে সুযোগটো দিয়ে সেই চৰ্তটো আমি জাপি দিব তেওঁলোকক ক'ব বিচাৰিছোঁ যাতে তেনেধৰণে বৈধতাটো শেষ হৈ যোৱাৰ পাছত তেওঁলোকৰ যাতে কাৰ্ডখন কেঞ্চেল নহয় আৰু যিসকলে ইতিমধ্যে মানে বেনিফিট পাব লাগে বা হিতলাভ পাব লাগে তেওঁলোকে যাতে হিতলাভটো লাভ কৰে এইটো আমি বিচাৰিছোঁ তাৰোপৰি এটা গুৰুতৰ সমস্যা হৈছে যি সময়ত অফলাইনত ৰেজিষ্ট্ৰেশ্যন হৈছিল মানে সাক্ষাৎকাৰ লৈ সেই অফলাইনত থকা যিবিলাক বয়স আগত যিহেতু কোনো আধাৰ কাৰ্ডৰ ব্যৱস্থা নাছিল অৰ্থাৎ 2017 চনৰ পৰা আধাৰ কাৰ্ডৰ ব্যৱস্থা হয় আৰু তাৰ পাছত এইখন কম্পালচাৰি কৰে 2019-20 চনত তেতিয়া কম্পালচাৰি কৰাৰ পাছত আমাৰ শ্ৰমিকসকলে সাংঘাতিক ধৰণে অসুবিধাৰ সন্মুখীন হৈছে কাৰণ যিসকলে বয়সৰ চাৰ্টিফিকেট যিসকল অশিক্ষিত তেওঁলোকে বয়সৰ চাৰ্টিফিকেট জন্মৰ প্ৰমাণপত্ৰ বা স্কুলৰ চাৰ্টিফিকেট দিব পৰা নাই
তেওঁলোকে মেডিকেল চাৰ্টিফিকেট দিছিলে স্বাস্থ্য বিষয়ৰ পৰা লৈ চৰকাৰী স্বাস্থ্য বিষয়ৰ পৰা লৈ সেই বয়সৰ লগত আজিৰ আধাৰ কাৰ্ডৰ যিটো বয়স এই বয়সৰ মিল নোহোৱাত তেওঁলোকৰ আজি ৰেজিষ্ট্ৰেশ্যনটো কেঞ্চেল হ'বলৈ গৈ আছে। এনেধৰণৰ সমস্যাৰ পৰা আমি উদ্ধাৰ পোৱাৰ কাৰণে আজি ক'ব বিচাৰিছোঁ আমাৰ পৰিষদকে হওক বা আমাৰ নিৰ্মাণ চকী যিসকলে চলাইছে তেওঁলোকক আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ যাতে এনেধৰণৰ সমস্যা সমাধান কৰাৰ মাধ্যমেদি অন্ততঃ শ্ৰমিকসকলক সকাহ দিয়াৰ কাৰণে যে মূল দাবী যে নিৰ্মাণ শ্ৰমিকসকলৰ অনবন্দিঙৰ সময়ত নৱীকৃত কাৰ্ড বিচৰাটো বন্ধ কৰিব লাগে। তাৰ পাছত যিসকলে অফলাইনেদি ৰেজিষ্ট্ৰেশ্যন কৰাৰ ক্ষেত্ৰত বয়সৰ ইফাল সিফাল হৈছে আজি মানে নিৰ্মাণ চকীত মানে অনবৰ্ডিং কৰাৰ পাছত অনবৰ্ডিং নহয়, গতিকে সেইসকলক ৰেজিষ্ট্ৰেশ্যন বা যি সকলোকে ৰেজিষ্ট্ৰেশ্যন কৰা যি ডকুমেণ্টছ দিছিল বা কাগজ পত্ৰ দিছিলে তথ্য পাতি দিছিলে সেই তথ্য পাতিক যাতে ভিত্তি হিচাপে লয় সেই দাবীটো আমি উত্থাপন কৰিছোঁ। আৰু আমাৰ স্মাৰক পত্ৰখন আছে, মই আপোনালোকক এখন প্ৰচাৰ কৰাৰ কাৰণে এখন স্মাৰক পত্ৰ আপোনালোকৰ হাতত এখন দি দিম। ধন্যবাদ।